হেল্ল' ভালে সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্মন ক্ৰিয়েশ্যনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ বলক আজিৰ অৰ্ডাৰখিনি আৰু ৰিটাৰ্ণছখিনি চাওঁ কি আহিছিলে বলক তেতিয়াহ'লে এইটো এটা ৰিটাৰ্ণ আছিলে মই ৰিটাৰ্ণটো চেক কৰি লওঁ অ'কে তো এইটো বক্সটো ৰিটাৰ্ণ আহিছিলে ডিগবৈৰ পৰা আৰু এইটোৰ ভিতৰত যিহেতু এই লেচটো আছিলে এই লেচটোৰ অৰ্ডাৰো আছে বাৰু গতিকে এই লেচটো আকৌ এবাৰ পেক কৰি লওঁ আজি বক্সত পেক নকৰোঁ এনেকুৱা ধৰণৰ সৰু পেকিং বেগ কেইটামান অৰ্ডাৰ দিছিলোঁ গতিকে এইকেইটাত পেক কৰিম বলক তেতিয়াহ'লে এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্টৰ অৰ্ডাৰটো পেক আৰু এইটো আছিলে দুধনৈৰ পৰা এটা হৈছে ৰিটাৰ্ণৰ ফাৰ্ষ্ট টাইম ৰিটাৰ্ণকেইটা চাই লওঁ তাৰপিছত পেকিংখিনি কৰিম অৰ্ডাৰসমূহ এতিয়াহে চাগে ভালকৈ ডিছপেচ হ'ব কাৰণ এইকেইদিন মানে বহুত বেছি খেলি মেলি হৈ গ'ল যিহেতু ইকম যিটো কুৰিয়াৰ ছাৰ্ভিচ সেই কুৰিয়াৰ ছাৰ্ভিচটোত বহুতখিনি অৰ্ডাৰ সোমাই গৈছিলে আৰু ইকমৰ কুৰিয়াৰ ছাৰ্ভিচটো বন্ধ হ'বৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ অৰ্ডাৰসমূহ ভালকৈ ডিছপেচ কৰা নাছিলে যাৰ কাৰণে মানে বহুতখিনি অৰ্ডাৰ কেঞ্চেল কৰিবলগীয়া হৈছে বাৰু উপায় নাই এতিয়া যিখিনি অৰ্ডাৰ সোমাইছিলে কুৰিয়াৰ ছাৰ্ভিচত সোমাইছে গতিকে এতিয়া চাগে টাইমমতে গোটেইখিনি ডিছপেচ হ'ব এইটো ৰিটাৰ্ণ আহিছিলে হাওৰা ঘাটৰ পৰা এইটোৰ ভিতৰত কি আছে বলক চাওঁ এইটোৰ ভিতৰত আছিলে এই কাপোৰযোৰ কালাৰৰ এই কাপোৰযোৰ আছিলে এইযোৰ বলক তেতিয়াহ'লে ইয়াৰ পিছৰ অৰ্ডাৰটো চাই লওঁ ইয়াৰ পিছৰ এইটো অৰ্ডাৰ ৰিটাৰ্ণ কৰিছিলে বৰদলগুৰি বুলি ঠাইডোখৰৰ পৰা বলক ইয়াৰ ভিতৰত কি আছিলে চেক কৰি লওঁ ইয়াৰ ভিতৰতো মোৰ অসম্ভৱ সি তেনেকুৱা কাপোৰযোৰ দিব লাগে কাৰণ ৰিটাৰ্ণত মই সেইটোৱে দেখা পাইছোঁ বাৰু হয় ইয়াৰ লগতো এইযোৰ কাপোৰে ৰিটাৰ্ণ আছে এইযোৰ ৰিটাৰ্ণ আহিছিলে এই প্ৰডাক্টটোত কিবা এটা সম্ভৱ মিচিং হৈ আহিছে কাৰণ এইযোৰ সম্পূৰ্ণ কাপোৰ ইমান পাতল কেতিয়াও নাথাকে গতিকে এই প্ৰডাক্টটো এতিয়া বৰ্তমান মই নুখুলোঁ কিয়নো আপোনালোকে যিসকলে কৰি আছে তেওঁলোকে জানেই যে মিছ'ত যেতিয়া আমাৰ কিবা এটা প্ৰডাক্ট ভুল হৈ আহে বা যেতিয়া কিবা প্ৰডাক্টটো মিচিং হৈ আহে ৰিটাৰ্ণ আহোঁতে তেতিয়া সেই বস্তুটো মিছ'ত ক্লেইম কৰিব পাৰি আৰু সেইটো কৰিবৰ কাৰণে তেওঁলোকৰ নিজস্ব কিছুমান পলিচি থাকে ভালকৈ পিকচাৰ ক্লিক কৰি ভালকৈ চব ফালৰ পৰা দেখুৱাই ভিডিঅ' কৰি তেনেকৈ কিছুমান নিয়ম থাকে গতিকে সেই নিয়মখিনি বৰ্তমান মই ইয়াত কৰি থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইখিনি নিশ্চয় কোনোবা দিনা দেখুৱাম বাৰু যে কেনেকৈ এটা প্ৰডাক্ট যেতিয়া আমাৰ ভুল আহে তেতিয়া আমি সেই অৰ্ডাৰটো মিছ'ত গৈ পেলাই ক্লেইম কৰিব পাৰোঁ আমাৰ নিৰ্দিষ্ট ৰিটাৰ্ণ পাৰ্চেলটোৰ ওপৰত গতিকে এই পাৰ্চেলটো মই যিমানটো গম পাইছোঁ ইয়াত কিবা এটা প্ৰডাক্ট মানে হয়তো চাদৰখন নহ'লে হয়তো মেখেলাখন কিবা এটা কম আহিছে গতিকে এইটো পিছত কৰিবৰ কাৰণে থৈ দিলোঁ বলক তেতিয়াহ'লে ইয়াৰ পিছৰ অৰ্ডাৰটো খুলি লওঁ মই ইয়াৰ আগৰ ভিডিঅ'টোতো আপোনালোকক কৈছিলোঁ যে কিবা এটা প্ৰডাক্ট যেতিয়া আমাৰ হাতত মিচিং আহে বা কম প্ৰডাক্টটো আমাৰ প্ৰডাক্টটোৰ সলনি বেলেগ প্ৰডাক্ট আহে ৰিটাৰ্ণত তেতিয়া সেই বস্তুটো আচলতে আমি গৈ পেলাই কমপ্লেইন কৰিব পাৰোঁ মানে ক্লেইম কৰিব পাৰোঁ মিছ'ত সেই প্ৰচেছখিনিও আছে বাৰু যিসকলেতো কৰি আছে তেওঁলোকে জানেই বলক তেতিয়াহ'লে আজিৰ অৰ্ডাৰসমূহ পেক কৰি লওঁ তাৰপিছত ৰিটাৰ্ণ একেইটাই আছিলে যিহেতু এইকেইদিন মানে অৰ্ডাৰখিনি ডিছপেচ হোৱা নাই ৰিটাৰ্ণ বেছি নাছিলে ৰিটাৰ্ণ সেই 3টা নে 4টাই আছিলে বলক তেতিয়াহ'লে আজিৰ অৰ্ডাৰখিনি পেক কৰি লওঁ তাৰপিছত আপোনালোকক বাকীখিনি দেখাই যাম বাৰু আজিৰ ফাৰ্ষ্টৰ অৰ্ডাৰটো এই কাপোৰযোৰ আছিলে এইযোৰ এনেকুৱা অকণমান দেখাই দিছোঁ বাৰু সেইদিনাখন মই আপোনালোকক আপডেট দিছিলোঁ বাৰু নতুন ষ্টকটো এইটোৰ নতুন ভিতৰত এনেকৈ ধুনীয়াকৈ বেলেগ বেলেগ কালাৰত ফুলসমূহ দিয়া হৈ আছে আৰু এইযোৰৰ ছাইড পাৰিটো লগোৱা হৈ আছে বলক তেতিয়াহ'লে এইযোৰ পেক কৰি লওঁ এইযোৰ নতুন কালেকশ্যনৰ হয় সেইদিনাখন মই আপোনালোকক যে আপডেট দিছিলোঁ নতুন যিখিনি আহিছিলে ষ্টকখিনি সেইখিনিৰ ওপৰত গতিকে এইযোৰ পেক কৰি লওঁ তাৰপিছত আপোনালোকক তাৰ পিছৰখিনি দেখাই আছোঁ এই এসপ্তাহ দুসপ্তাহ ধৰি আচলতে বহুতখিনি খেলি মেলি হৈছে অৰ্ডাৰখিনি ডিছপেচ হোৱাটো খেলি মেলি হৈছে আৰু লগতে বহুতখিনি অৰ্ডাৰ কেঞ্চেলো হৈছে
যিসকলে কৰি আছে তেওঁলোকেতো জানিবই। আজিৰ ফাৰ্ষ্টৰ অৰ্ডাৰটো আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা। ইয়াৰ পিছত আছিলে এযোৰ কাপোৰ। বলক এযোৰ পেক কৰি লওঁ, তাৰপিছত আপোনালোকক তাৰ পিছৰখিনি দেখাই আছোঁ। এইটো অৰ্ডাৰ পেক হৈ গ'ল আৰু এইটো আছিলে শোণিতপুৰৰ পৰা। বলক ইয়াৰ পিছৰ অৰ্ডাৰটো পেক কৰি লওঁ। তাৰপিছত আছিলে এইযোৰ কাপোৰ। এইযোৰ কাপোৰটো আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত আগতে। এইযোৰ আছিলে, বলক এইযোৰ পেক কৰি লওঁ। 2025 বৰ্ষতো যে অকল দুৰ্ঘটনাই শুনি আছোঁ নহয়নে বাৰু? কি যে হ'বলৈ লৈছে এই বছৰটোত মানে। সেইদিনাখন ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গ'ল। তাৰপিছত আচলতে আকৌ শুনিবলৈ পালোঁ যে এখন হেলিকপ্টাৰ আচলতে কেদাৰনাথলৈ যোৱা তাতে এক্সিডেণ্ট হৈ পেলাই 7জন মানুহ ঢুকাইছে বুলি। মানুহ ক'ত সুৰক্ষিত নহয়নে? ট্ৰেইনত ক'ব, গাড়ীত ক'ব নে বিমানত ক'ব, মানুহ আচলতে জীৱ আচলতে ক'তোৱে সুৰক্ষিত নোহোৱা নিচিনা হৈছে। আনকি মানুহ নিজৰ ঘৰতো সুৰক্ষিত নহয়, বাহিৰততো বাদেই দিয়ক। সেইদিনাখন যে যিটো ঘটনা হৈ গ'ল, বিমান দুৰ্ঘটনা যিটো হৈ গ'ল, সেই ঘটনাটোত যিখিনি যাত্ৰা কৰি আছিলে তেওঁলোকেও নাজানিছিলে যে তেনেকুৱা কিবা এটা হ'ব। আৰু যিসকলে বহি পেলাই সেই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিলে নিজৰ হোষ্টেল ৰুমত, সেইসকলেওতো ভবা নাছিলে যে তেনেকুৱা কিবা এটা ঘটনা তেওঁলোকৰ লগত হৈ যাব ইমান বেয়াকৈ। গতিকে মানুহৰ জীৱনৰ আচলতে কোনো ভৰসা নাইকিয়া। সেই নিৰ্দিষ্ট যাত্ৰাখিনিতে মানুহে কিমানখিনি অহংকাৰ নিজে বুটলি লৈ ঘূৰি ফুৰে, সেইটো আচলতে ভাবিবও নোৱাৰি। কিমানখিনি অহংকাৰ, কিমানখিনি মানে হিংসা কাৰোবাৰ প্ৰতি, কিমানখিনি বেয়া ভাৱ, বহুত নিগেটিভিটি আচলতে মানুহে লৈ পেলাই নিজৰ মাজতে আজিৰ সময়ত নিজৰ মাজত বহুতখিনি নিগেটিভিটি লৈ পেলাই মানুহে ঘূৰি থাকে, য'ত আমাৰ জীৱনটোৰ কোনো ঠিকনাই নাই। মানে ছেকেণ্ডত হয়তো কিবা এটা সলনি হৈ যাব পাৰে, সেইটো আচলতে মানুহে অনুভৱ এতিয়াও নকৰে। মানুহ হিচাপে আমি সেইখিনি অনুভৱ কৰিব নোৱাৰোঁ কাৰণেই চাগে আমাৰ মনত হিংসা বা অহংকাৰ বা তেনেকুৱা ধৰণৰ কিছুমান বেয়া মনোবৃত্তিয়ে কেতিয়াবা ভাৱ লয়। বাৰু যিয়ে নহওক, কাৰো সৈতে ইমান বেয়া আচলতে হ'ব নালাগে তৎক্ষণাত। বলক ইয়াৰ পিছৰ অৰ্ডাৰকেইটা পেক কৰি লওঁ। এইটো অৰ্ডাৰ পেক হৈ গ'ল আৰু এইটো আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা। বলক আপোনালোকক ইয়াৰ পিছৰ অৰ্ডাৰটো দেখাওঁ মই কি আছিলে। এইযোৰ কাপোৰ আছিলে। এইযোৰ কাপোৰ পিংক কালাৰৰ কাপোৰযোৰতকৈ কালাৰটো ৰংটো অকণমান বেলেগ। এনেকুৱা মই ওচৰৰ পৰা দেখাই দিছোঁ, ৰংটো অকণমান বেলেগ হয়। মানে অলপ পাতল পিংক কালাৰ হয় এইটো, লাইট পিংক কালাৰ, মচুৰ কালাৰ হ'ব, পিংক কালাৰ নহ'ব, মচুৰ কালাৰ নিচিনা হয়, অলপ পাতল। বলক এইটো অৰ্ডাৰ পেক কৰি লওঁ, তাৰপিছত আপোনালোকক তাৰ পিছৰখিনি কি অৰ্ডাৰ ডিছপেচ হ'ব মই আপোনালোকক একেলগে প্ৰথমে কাপোৰকেইযোৰ দেখাই লওঁ, তাৰপিছত অৰ্ডাৰখিনি পেক কৰি যাম। ইয়াৰ পিছৰ যিটো অৰ্ডাৰ আছিলে সেইটোত এযোৰ আছে। তাৰপিছত য়েল্ল' কালাৰৰ এই যে বাটাৰফ্লাই থকা কাপোৰযোৰ, এইযোৰ দেখিছে, এইযোৰ কাপোৰ আছিলে। তাৰপিছত আছে এইযোৰ কাপোৰ। এইযোৰ আপোনালোকক দেখুৱাইছোঁনে নাই জানো। তাৰপিছত এইযোৰ কাপোৰ আছিলে, এনেকুৱা ধৰণৰ ব্লু কালাৰ, এনেকুৱা ধৰণৰ গুণা কৰা হৈ আছে। এইযোৰ কাপোৰযোৰ এনেকৈ বৰফি ষ্টাইলত আছিলে। এইযোৰ কাপোৰযোৰ আছিলে। এইযোৰ কাপোৰো পেক কৰিব লাগিব। তাৰপিছত যিটো অৰ্ডাৰ আছিলে সেইযোৰ আছে, এইযোৰ মই আপোনালোকক সেইদিনাখন দেখাইছিলোঁ। এইযোৰ মই আপোনালোকক সেইদিনাখন ভিডিঅ'ত দেখাইছিলোঁ। ইয়াত ধুনীয়াকৈ ৰঙা, গুলপীয়া আৰু নীলা কালাৰৰ বুটা কৰা হৈ আছে কাপোৰযোৰৰ ভিতৰত। মানে কাপোৰযোৰৰ ভিতৰত এটা বুটা নহয় আচলতে, বহুত কালাৰ একলগত ধুনীয়াকৈ মিক্স হৈ আছে। এইযোৰ এনেকৈ যিটো অৰ্ডাৰ, সেইটো অৰ্ডাৰ আছিলে গুৱাহাটীৰ পৰা। এইযোৰ কাপোৰযোৰৰ অৰ্ডাৰ গুৱাহাটীৰ পৰা আছিলে। এইযোৰ কাপোৰযোৰ একদম পাতল সেউজীয়া ৰঙত আছে, একদম কোমল যিটো সেউজীয়া ৰং সেইটো আছে। এনেকৈ ডিজাইনটো এনেকুৱা হৈ আছে।
এইখন মেখেলাখন আৰু এইখন হৈছে চাদৰখন চাদৰখনৰ ভিতৰত মই দেখাই দিছোঁ এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ ফুল দিয়া হৈ আছে আৰু ইয়াৰ লগত সাইড পাৰি আছে আৰু এযোৰ আছিলে গুৱাহাটীৰ পৰা তাৰ পিছত যিযোৰ কাপোৰৰ অৰ্ডাৰ আছে সেইযোৰ আছে এযোৰ কাপোৰ দেখিছেনে এযোৰ ভিতৰত এনেকৈ আছে ডিজাইনটো গোটেইখিনি কটনৰ হয় দেই একদম কটনৰ কালেকশ্যন হয় এইখিনি এযোৰ কাপোৰ অৰ্ডাৰ আছিলে মাজুলীৰ পৰা নেক্সট যিযোৰ কাপোৰ আছিলে সেই কাপোৰযোৰ হ'ল এযোৰ আৰু এযোৰ কাপোৰৰ অৰ্ডাৰ আপোনালোকে দেখিছে এযোৰ কাপোৰ আগতো পিছৰ যিযোৰ কাপোৰ অৰ্ডাৰ আছিলে সেইযোৰ কাপোৰ আছিলে এযোৰ আৰু এযোৰ কাপোৰ আছে অৰ্ডাৰ আচলতে যেতিয়া পেকিং ভিডিঅ'সমূহ বনোৱা যায় তেতিয়াহ'লে বহুত ভিডিঅ'টো দীঘলীয়া হৈ যায় 25 মিনিট 28 মিনিট এনেকুৱা ধৰণৰ দীঘলীয়া হৈ যায় কাৰণ ইমান সৰুকৈতো আপোনালোকক মই গোটেইখিনি অৰ্ডাৰ পেক কৰা দেখুৱাব নোৱাৰোঁ নহয় জানো গতিকে ইয়াৰ যিটো পিছৰ পাৰ্ট হয় পেকিঙৰ মানে এইখিনি যিখিনি অৰ্ডাৰ পেকিঙৰ পাৰ্ট আছে সেইখিনি আপোনালোকে কাইলৈ চাব পাব কাইলৈ আপোনালোকে দেখা পাব আৰু যিসকলে অৰ্ডাৰ কৰিছে তেওঁলোকক মই কওঁ যে আপোনালোকৰ অৰ্ডাৰখিনি আজিয়ে ডিস্পেচ হ'ব কিন্তু ইয়াৰ পেকিংখিনি আপোনালোকে কাইলৈ চাব পাৰিব গতিকে ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব অন্য কাৰণ একো নাই এইখিনি অৰ্ডাৰ আজিয়ে ডিস্পেচ হ'ব এইখিনি অৰ্ডাৰ মই পেক কৰি পেলাই ভিডিঅ'টো আচলতে ৰখাই দিম কাৰণ ভিডিঅ'টো নহ'লে বহুত বেছি দীঘলীয়া হৈ যায় আপোনালোকেও চাগে চাবলৈ অকণমান অশান্তি পায় নহয় জানো বেছি দীঘলীয়া হ'লে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু যিসকল লোকে এইখিনি অৰ্ডাৰ কৰিছে আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লেতো আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ এইখিনি অৰ্ডাৰ আজিয়ে ডিস্পেচ হৈ যাব ইয়াৰ পেকিং ভিডিঅ'খিনি আপোনালোকে পিছত কাইলৈ চাবলৈ পাব নহ'লে আবেলি সময়ত নেক্সট ভিডিঅ'টোত চাবলৈ পাব গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাবলৈ ভাল পায় তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো শ্বেয়াৰ কৰি দিব যদি আপোনালোকে ভাল পাই চাই তেতিয়াহ'লে আজিলৈ আপোনালোকৰ পৰা ইমানতে বিদায় ল'লোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক নিশ্চয় দেখাম কেইদিনমান বেছি দীঘলীয়াকৈ ভিডিঅ'সমূহ নিদিওঁ বুলি ভাবিছোঁ কাৰণ ভিডিঅ'সমূহ গোটেই সম্পূৰ্ণকৈ যদি আপোনালোকক দেখুওৱা হয় বহুত বেছি দীঘলীয়া হৈ যায় গতিকে অকণমানকৈ সৰু ক্লিপসমূহত আপোনালোকক মই গোটেইখিনি দেখাই যাম আজিলৈ আহিছোঁ বাই